এই জন্মত প্ৰথম হেংদাং চলো আৰু বিয়া সবাহতো এই বস্তু এই পথ অস্ত্ৰ হিচাপে উপহাৰ দিয়ে বুলি শুনো কথাষাৰ সঁচানে? আমি শুনি থাকো আহোমসকলৰে হেংদাং, সেইটো নহয়। এইখন আপোনালোকে যিখন হেংদাং চাইছে এইখন মটক জনগোষ্ঠীসকলৰ ব্যৱহাৰ কৰা হেংদাং। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ৰন্তুমণি, আপোনালোকে চাই আছে জানিব মন যায়। মই উপস্থিত আছোঁ শদিয়াৰ এক বিশেষ প্ৰদৰ্শনী অনুষ্ঠানত। হেংদাঙৰ সম্পৰ্কে মই আপোনালোকক দেখাম আৰু ইতিমধ্যে মই এই প্ৰদৰ্শনীৰ এক বিশেষ আকৰ্ষণ, যিটো বস্তু সকলোতে আপোনালোকে নাপায়। হেংদাং বুলি ক'লে এটা সুকীয়া বৈশিষ্ট্য আছে, যিটো বস্তুৰ উজনি অসমৰ এই আহোম জনগোষ্ঠীৰ এক আপুৰুগীয়া সম্পদ বুলি ক'ব পাৰি। সেই হেংদাঙৰ সম্পৰ্কে মই আপোনালোকক কিছু কথা অৱগত কৰিম। হেংদাং কিমান প্ৰকাৰৰ হেংদাং আছে আৰু হেংদাংসমূহ সম্পৰ্কত কিমান প্ৰকাৰৰ হেংদাং আছে আমি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাবৰ কাৰণে চেষ্টা কৰিম। দাদা, আপোনাক আমাৰ জানিব মন যায় তৰফৰ পৰা আদৰণি জনাইছোঁ। হয়, নমস্কাৰ, আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ এই বিপণীখন ক'ত আছে? আমাৰ এখন তিনিচুকীয়াত আছে। তিনিচুকীয়াত হয়, তিনিচুকীয়া নতুন ৰঙাগৰা গাঁও। ৰঙাগৰা ইয়াতে আপোনাৰ বেচা বিক্ৰীটো কেনেকুৱা হৈছে? বেচা বিক্ৰী বৰ এটা ভাল নহয়, তথাপিও দুই এখন বিক্ৰী হৈছে আৰু। এতিয়া মই মূল কথালৈ আহোঁ। তাৰমানে আমি হেংদাং বুলি ক'লে উজনি অসমতে এই হেংদাং বস্তুটো আছে আৰু আহোমসকলে ব্যৱহাৰ কৰা বুলি পেলাই আমি পাওঁ, আৰু বিয়া সবাহতো সেই বস্তু এই পথ অস্ত্ৰ হিচাপে উপহাৰ দিয়ে বুলি শুনো কথাষাৰ সঁচানে? সঁচা। এই সম্পৰ্কে আমি জানিব বিচাৰিম যে হেংদাং কিমান প্ৰকাৰৰ হেংদাং আছে ইয়াত? হেংদাং বুলিবলৈ আপোনাৰ এখন হৈ গ'লে হেংদাং এখন মই দেখুৱাইছোঁ আপোনালোকক। এখন অলপ দেখাই দিয়ক। এইখন হৈ গ'ল মেইন হেংদাং হ'ল, লাচিতে লয় হেংদাং। এইখন আপোনালোকে চাইছে এইখন হেংদাং। মই এবাৰ দেখাই দিওঁ লাৰি পোলা। মই এই জন্মত প্ৰথম হেংদাং চলো আজি এই শদিয়াৰ এক বিশেষ অনুষ্ঠানত হেংদাংখন মই চুই চাইছোঁ। আমি শুনি আছোঁ সৰুৰ পৰা, হেংদাং দেখা নাই, আজি প্ৰথম দেখিছোঁ আৰু মই চুই চাইছোঁ। আপোনালোকক সেইকাৰণে দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। উজনি অসমৰ এক বিশেষ জনগোষ্ঠীৰ আপুৰুগীয়া সম্পদ বুলি ক'ব পাৰি হেংদাং। এইখন লওক। আৰু আছিলে কি আৰু কিমানটা প্ৰকাৰ আছে, মই প্ৰতিটো প্ৰকাৰে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। এইখন হেংদাং, এইখন হেংদাঙৰ কিবা জনগোষ্ঠীয় ভাগ আছে নেকি বাৰু? জনগোষ্ঠীয় আপোনাৰ আছে, আহোমসকলো আছে। এখন আপোনাৰ হৈ গ'ল মটকসকলৰ। এখন মটকসকলৰ, সেইটো মই বিচাৰি আছোঁ যে আমি শুনি থাকোঁ আহোমসকলৰে হেংদাং, সেইটো নহয়। এইখন আপোনালোকে যিখন হেংদাং চাইছে এইখন মটক জনগোষ্ঠীসকলৰ ব্যৱহাৰ কৰা হেংদাং। গতিকে আপোনালোকে চাওক, হেংদাঙৰ সম্পৰ্কত বহু মানুহে নাজানে, শুনি আছে হেংদাং। এই বস্তুটো উজনি অসমতে পায়, আমি নামনি অসমত দেখা নাই। আৰু এটা মই বস্তু দেখিছোঁ, এইটো এই কি লাঠিটো কি কেনেকুৱা বস্তু? এইটো আপোনাৰ গুপ্তি বুলি কয়। এইটো আমিও শুনা মতে আগতে এইবিলাক এই ৰজাৰ দিনত। এইটো অস্ত্ৰ আছে নেকি ভিতৰত? হয়। আপোনালোকে চাওক এই বস্তুটো, মইতো লাঠি বুলি ভাবিছিলোঁ। এই বস্তুটো আপোনালোকে চাওক যে এইটো লাঠি নহয়, এপাত হেংদাঙেই। এই পাত তেখেতে কোৱা মতে গুপ্তি বুলি কয়। এই পাতৰ নাম হৈছে গুপ্তি। এই লাঠি বুলি আপুনি ভাবি ভুল নকৰিব, ইয়াত এপাত হেংদাং সোমাই আছে। এই পাত গুপ্তি বুলি কয়। আগতে আহোমৰ দিনত গুপ্তচৰসকলে ব্যৱহাৰ কৰা এপাত অস্ত্ৰ, হয়নে? হয়। আগতে গুপ্ত আমি শুনিছোঁ আৰু শুনা কথা গুপ্তচৰসকলে ব্যৱহাৰ কৰে। আৰু কি আছে আপোনাৰ হেংদাঙৰ? কি কেই প্ৰকাৰৰ আছে? হেংদাং প্ৰকাৰ বুলি তেনেকৈ নাই আৰু, বিশেষ নাই। এইবিলাকো আপোনাৰ হেংদাঙে ল'ব বিচাৰিব পাৰে। আচ্ছা, মই আৰু এটা কথা জানিবৰ কাৰণে চেষ্টা কৰিম আপোনাৰ পৰা। এইখন মূলতে যিখন মানে হেংদাং ক'লে মূল হেংদাং, ইয়াৰ মূল্য কিমান? আমি 6,000 5,000 পৰা আৰম্ভ আছে আপোনাৰ 4,000লৈকে, আপ টু 6,000, মিনিমাম 4,000। আপোনালোকে শুনিলে, হেংদাঙৰ মূল্য 6,000 পৰা 4,000 ভিতৰত আপুনি এখন হেংদাং ক্ৰয় কৰিব পাৰিব। মই হেংদাং ডিজাইনৰ ওপৰত আহিব, ডিজাইনবিলাক কেনেকুৱা দিয়ে। ধৰক এইখনত আমি লিখি থৈছোঁ এতিয়া, এই কভাৰতে জয় আই অসম লিখা আছে। জয় আই অসম লিখা আছে। আপোনালোকে চাওক, এইটো অলপ ওচৰৰ পৰা দেখাই দিয়া, এইটো আপোনালোকে চাইছে। এই হেংদাংখনত লিখা আছে জয় আই অসম, সুন্দৰকৈ লিখা আছে। অসমৰ বহু ঠাইত যিপদ বস্তু নাপায় আমি উজনি অসমতে পাইছোঁ। গতিকে আমাৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ হেংদাঙৰ সম্পৰ্কে বিশেষ দেখাবৰ কাৰণে মই চেষ্টা কৰিছোঁ।
ইয়াতে বিভিন্ন প্ৰকাৰৰ হেংদাং মই দেখালোঁ আৰু এখেতসকলৰ এই বিপণীখন পোনপটীয়াকৈ পাব আমাৰ ইয়াতে দিয়া আছে তিনিচুকীয়া নতুন ৰঙাগড়া গাঁও। তিনিচুকীয়া নতুন ৰঙাগড়া গাঁৱত তেখেতসকলৰ পাৰ্মানেণ্ট বিপণীখন আছে, তাতো ক্ৰয় কৰিব পাৰিব। ধন্যবাদ দাদা, আপুনি হেংদাঙৰ সম্পৰ্কে যিখিনি আমাক ক'লে তাৰ বাবে আমাৰ জানিব মন যায় তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ। ধন্যবাদ, আপোনালোকক ধন্যবাদ।